ছাত্ৰ-ছাত্ৰীসকল আমি যোৱা ভিডিঅ'টোত আমি লেসন নম্বৰ 6 জীৱন প্ৰক্ৰিয়া এই পাঠটো আমি আৰম্ভ কৰিছিলোঁ আৰু সেই ভিডিঅ'টোত আমি জীৱন প্ৰক্ৰিয়া মানে কি কোনবোৰ প্ৰক্ৰিয়াক জীৱন প্ৰক্ৰিয়া কোৱা হয় এইখিনি বিষয় আমি আলোচনা কৰিলোঁ গতিকে আমি লাষ্ট ভিডিঅ'টোত গম পাইছিলোঁ যে পৰিপুষ্টি হোক পৰিবহন হোক ঠিক আছে তাৰ পিছত তোমালোকৰ শ্বসন ৰেচন এইবোৰক আমি কি বুলি কওঁ জীৱন প্ৰক্ৰিয়া বুলি কওঁ তাৰে ভিতৰতে আমি আজি পৰিপুষ্টি টপিকটো আমি আজি আলোচনা কৰিম আমি আজি চাম যে পৰিপুষ্টি কি হয় ঠিক আছে গতিকে আমি সকলোৱে জানো বা আমি আগৰ শ্ৰেণীবিলাকত পঢ়ি আহিছো যে জীৱবিলাকে জীয়াই থাকিবৰ কাৰণে সিহঁতৰ শক্তিৰ প্ৰয়োজন হয় ঠিক আছে নিজৰ জীৱনৰ দৈনন্দিন কামবোৰ কৰিবৰ কাৰণে জীৱবিলাকক কি লাগিব শক্তি লাগিব আৰু এই শক্তিখিনি সিহঁতে খাদ্যৰ পৰা আহৰণ কৰে ঠিক আছে খাদ্যৰ পৰা কি পায় শক্তি পায় এটা খাদ্য কৰ পৰা পাব সকলোবোৰ জীৱই খাদ্য নিজৰ বহি পৰিবেশৰ পৰা গ্ৰহণ কৰে ঠিক আছে যিকোনো জীৱ এটা নিজৰ বহি পৰিবেশৰ পৰা কি কৰিব খাদ্যবোৰ গ্ৰহণ কৰিব আৰু সেই খাদ্যবিলাকৰ পৰাই সিহঁতে কি কৰিব শক্তি উৎপাদন কৰিব আৰু যিবোৰ শক্তি সিহঁতৰ দৈনন্দিন জীৱনৰ প্ৰক্ৰিয়াবিলাকত সহায় কৰিব এতিয়া খাদ্য বহি পৰিবেশৰ পৰা গ্ৰহণ কৰা বা আহৰণ কৰা যোনটো প্ৰক্ৰিয়া হেতু বেলেগ বেলেগ জীৱৰ ক্ষেত্ৰত বেলেগ বেলেগ হয় ঠিক আছে আৰু তাৰে ওপৰত ভিত্তি কৰি আমি পৰিপুষ্টি প্ৰক্ৰিয়াটো কেইটামান ভাগত ভগাব পাৰো ঠিক আছে আৰু পৰিপুষ্টিটো কেনেকুৱা তাৰে ওপৰত ভিত্তি কৰি আমি জীৱবিলাকো বেলেগ বেলেগ ভাগত আমি ভগাব পাৰি তো গতিকে আমি আলোচনা কৰো বোলা যে জীৱবিলাকে নিজৰ খাদ্য কেনেকৈ আহৰণ কৰে ঠিক আছে চোৱা সকলোবোৰ জীৱক যোনটো খাদ্যৰ উপাদানসমূহ একে ধৰণৰ উপাদানে লাগে নিজৰ জীৱনটো চলাই নিব কাৰণে সকলোবোৰ জীৱক একে ধৰণৰ উপাদান লাগে খালি সিহঁতক আহৰণ কৰা যোনটো প্ৰক্ৰিয়া সেইটো বেলেগ বেলেগ হ'ব পাৰে ঠিক আছে এতিয়া চোৱা কিছুমান এনেকুৱা জীৱ আছে যিবিলাকে বহি পৰিবেশৰ পৰা পোনপটীয়াকৈ কাৰ্বন ডাই অক্সাইড আৰু পানীৰ সহায়ত কি কৰিব পাৰে নিজৰ শৰীৰৰ ভিতৰতে খাদ্য উৎপাদন কৰিব পাৰে যেনেকৈ আমাৰ উদ্ভিদবোৰে কি কৰে যে বহি পৰিবেশৰ পৰা সিহঁতে কি কৰিব কাৰ্বন ডাই অক্সাইড আৰু পানী শোষণ কৰিব আৰু যেহেতু আমি জানো যে উদ্ভিদৰ ক্ষেত্ৰত পত্ৰশৰীত ক্লোৰোফিল নামৰ এটা পদাৰ্থ পোৱা যায় সেই ক্লোৰোফিলৰ সহায়ত পত্ৰশৰীৰৰ সহায়ত সূৰ্যৰ পোহৰৰ উপস্থিতিত সিহঁতে নিজৰ খাদ্যসমূহ নিজে তৈয়াৰ কৰি ল'ব পাৰে ঠিক আছে কিন্তু আনহাতে প্ৰাণীবোৰে তেনেকৈ খাদ্য তৈয়াৰ কৰিব নোৱাৰে এতিয়া যিবোৰ জীৱই ঠিক আছে নিজৰ খাদ্য নিজে তৈয়াৰ কৰি ল'ব পাৰে ঠিক আছে তেনেবোৰ জীৱক আমি কি বুলি কওঁ স্বপোষী জীৱ বুলি কওঁ যে সিহঁতে স্বয়ং নিজৰ খাদ্য বনাব পাৰে তো উদ্ভিদবোৰক আমি কি বুলি কম স্বপোষী জীৱ বুলি কম ঠিক আছে আৰু সিহঁতৰ যোনটো পৰিপুষ্টি প্ৰক্ৰিয়া সেইটোক আমি কি বুলি কম স্বপোষীয় পৰিপুষ্টি প্ৰক্ৰিয়া বুলি কম ঠিক আছে আনহাতে এতিয়া যিবোৰ প্ৰাণী আছে সিহঁতে কি কৰে সিহঁতে নিজৰ খাদ্য উদ্ভিদৰ নিচিনা নিজৰ শৰীৰত তৈয়াৰ কৰি ল'ব নোৱাৰে ঠিক আছে তো এনেবোৰ প্ৰাণীবিলাক প্ৰত্যক্ষ বা পৰোক্ষভাৱে কি হয় স্বপোষী জীৱবিলাকৰ ওপৰত নিৰ্ভৰশীল মানে আমিবোৰ হওক বা অন্য প্ৰাণীবোৰ হওক আমি ডাইৰেক্টলি বা ইনডাইৰেক্টলি ঠিক আছে প্ৰত্যক্ষ বা পৰোক্ষভাৱে আমি স্বপোষী জীৱবিলাকৰ ওপৰত নিৰ্ভৰ মানে আমিবোৰ উদ্ভিদৰ ওপৰত ডাইৰেক্টলি বা ইনডাইৰেক্টলি নিৰ্ভৰ হৈ আছো খাদ্যৰ কাৰণে ঠিক আছে আৰু তেনেবোৰ প্ৰাণী ঠিক আছে বা তেনেবোৰ জীৱক আমি কি বুলি কওঁ পৰপোষী জীৱ বুলি কওঁ মানে আমি বা অন্য যিমান প্ৰাণী আছে উদ্ভিদক বাদ দি পেলাই সিহঁতক আমি কি বুলি কওঁ পৰপোষী জীৱ বুলি কওঁ উদ্ভিদৰ নিচিনাই কিছুমান বেক্টেৰিয়াও আছে যিহঁতে কি কৰিব পাৰে নিজৰ খাদ্য নিজে বনাই ল'ব পাৰে নিজে তৈয়াৰ কৰিব পাৰে কিন্তু বাকী যিমানখিনি আমাৰ প্ৰাণী আছে আৰু লগতে ভেঁকুৰখিনি সিহঁতে কি কৰে নিজৰ পৰিপুষ্টিৰ কাৰণে সিহঁতে অন্য জীৱৰ ওপৰত নিৰ্ভৰশীল সেইকাৰণে আমাক কি বুলি কোৱা হয় পৰপোষী জীৱ বুলি কোৱা হয় আমি নিজৰ খাদ্য নিজে বনাব নোৱাৰো বা আমাৰ নিচিনা অন্য প্ৰাণীবিলাক যিবিলাক আছে আমি চকুৰ আগত দেখি থকা চৰাই চিৰিকটিৰ পৰা আৰম্ভ কৰি পোক পৰুৱাৰ পৰা আৰম্ভ কৰি ডাঙৰ যিমান প্ৰাণীবোৰ আছে ঠিক আছে গৰু ছাগলী হাতী চব সিহঁতক আমি কি বুলি কওঁ পৰপোষী জীৱ বুলি কওঁ ঠিক আছে তো এতিয়া আমি স্বপোষী পৰিপুষ্টি যোনটো আছে স্বপোষীয় সেইটো আমি অলপ
স্বকোষীয় পৰিপুষ্টি দেখি পাওঁ মানে সিহঁতি নিজৰ খাদ্য নিজে তৈয়াৰ কৰিব পাৰে আৰু সেইকাৰণে এনেবোৰ জীৱখিনি ঠিক আছে উদ্ভিদ আৰু কিছুমান বেক্টেৰিয়া সকলোবোৰ বেক্টেৰিয়া নহয় সিহঁতক আমি স্বকোষী জীৱ বুলি কওঁ আৰু প্ৰাণী আৰু ভেঁকুৰবোৰ ঠিক আছে প্ৰাণী বুলি ক'লে সকলোবোৰ প্ৰাণী সোমাব তাত আৰু ভেঁকুৰখিনি ঠিক আছে সিহঁতৰ পৰিপুষ্টিটো কেনেকুৱা হয় পৰপোষীয় হয় বেলেগৰ পৰা পোষণ পায় সেইকাৰণে পৰপোষীয় আৰু সেইখিনিক আমি কি বুলি কওঁ পৰপোষী জীৱ বুলি কওঁ ঠিক আছে মানে প্ৰাণী আৰু ভেঁকুৰখিনিক আমি কি বুলি কওঁ পৰপোষী জীৱ বুলি কওঁ ঠিক আছে তো এতিয়া আমি এইখিনিৰ বিষয় নহয় আমি উদ্ভিদ আৰু কিছুমান বেক্টেৰিয়াই কেনেকৈ নিজৰ পৰিপুষ্টি কৰে ঠিক আছে আৰু সিহঁতৰ প্ৰক্ৰিয়াটো কেনেকুৱা সেইটোৰ ওপৰত আমি অকণমান ভালকৈ আলোচনা কৰোঁ ঠিক আছে তো বোলা আমি স্বকোষীয় পৰিপুষ্টিখিনি চাওঁ আমি সকলোৱে জানো যে যিবিলাক আমাৰ স্বকোষী জীৱবোৰ আছে মানে উদ্ভিদবোৰ আছে সিহঁতে নিজৰ শক্তি উৎপাদন কৰিবৰ কাৰণে সালোক সংশ্লেষণ প্ৰক্ৰিয়াটো ব্যৱহাৰ কৰে ঠিক আছে সালোক সংশ্লেষণৰ বিষয়ে আমি পঢ়ি আহিছোঁ আগৰ ক্লাছবিলাকত ঠিক আছে তো সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ দ্বাৰা কি কৰে উদ্ভিদবিলাকে শক্তি উৎপাদন কৰে আৰু এই প্ৰক্ৰিয়াটোত কি হয় যে উদ্ভিদখিনিয়ে বহি পৰিৱেশৰ পৰা কাৰ্বন ডাই অক্সাইড আৰু পানী কাৰ্বন ডাই অক্সাইডটো বায়ুমণ্ডলৰ পৰা আৰু পানী শিপাৰ সহায়তে মাটিৰ তলৰ পৰা আহৰণ কৰি পেলাই পত্ৰশৰীৰৰ উপস্থিতিত আৰু সূৰ্যৰ পোহৰৰ সহায়ত তাৰে পৰা কি সৃষ্টি কৰে কাৰ্বহাইড্ৰেট সৃষ্টি কৰে আৰু এই প্ৰক্ৰিয়াটোকে আমি কি বুলি কওঁ সালোক সংশ্লেষণ বুলি কওঁ ঠিক আছে এতিয়া যিখিনি কাৰ্বহাইড্ৰেট উদ্ভিদবিলাকে সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ দ্বাৰা উৎপাদন কৰে বা সৃষ্টি কৰে ঠিক আছে সেই কাৰ্বহাইড্ৰেটখিনিয়ে সিহঁতক কি দিয়ে শক্তি দিয়ে ঠিক আছে উদ্ভিদে নিজৰ বিভিন্ন কামবোৰ কৰিবৰ কাৰণে শক্তিখিনি ক'ৰ পৰা পায় কাৰ্বহাইড্ৰেটখিনিৰ পৰা পায় এতিয়া যিখিনি কাৰ্বহাইড্ৰেট সিহঁতি লগে লগে ব্যৱহাৰ কৰি দিয়ে ঠিক আছে সেইখিনিতো ব্যৱহাৰ হৈ গ'ল কিন্তু যিমানখিনি কাৰ্বহাইড্ৰেট সালোক সংশ্লেষণ প্ৰক্ৰিয়াত সৃষ্টি হয় সেই সকলোখিনি কাৰ্বহাইড্ৰেট একেবাৰতে উদ্ভিদে ব্যৱহাৰ কৰি নেপেলায় ঠিক আছে যিখিনি ব্যৱহাৰ নহয় সেইখিনি কাৰ্বহাইড্ৰেট উদ্ভিদৰ শৰীৰত সঞ্চয় হৈ থাকে ষ্ট'ৰ হৈ থাকে এতিয়া কি ৰূপত ষ্ট'ৰ হ'ব ঠিক আছে যিটো ৰূপত কাৰ্বহাইড্ৰেটখিনি উদ্ভিদৰ দেহত সঞ্চয় হৈ থাকে ষ্ট'ৰ হৈ থাকে তাক আমি শ্বেতসাৰ বুলি কওঁ ইংৰাজীত আমি তাক ষ্টাৰ্চ বুলি কওঁ ঠিক আছে আমি এইটো কি বুলি কওঁ বুলি কওঁ আমি শ্বেতসাৰ বুলি কওঁ শ্বেতসাৰ হ'ল সেইখিনি কাৰ্বহাইড্ৰেট যিখিনি উদ্ভিদৰ শৰীৰত সঞ্চয় হৈ থাকে সেইখিনি সিহঁতি এইখিনি পিছত ব্যৱহাৰ কৰিব পাৰে ঠিক আছে ষ্ট'ৰ কৰি থৈ দিয়ে ঠিক আছে আমি ইংলিছত এইখিনি কি বুলি কওঁ ষ্টাৰ্চ বুলি কওঁ ঠিক আছে এইটো এটা প্ৰকাৰৰ কাৰ্বহাইড্ৰেটে হয় খালি সেইখিনি লগে লগে ব্যৱহাৰ নহয় উদ্ভিদে কি কৰে ষ্ট'ৰ কৰি থৈ দিয়ে পিছত ব্যৱহাৰ কৰিবৰ কাৰণে আৰু এই একেখিনি বস্তু প্ৰাণীবিলাকৰ শৰীৰতো দেখা পোৱা যায় আমাৰ শৰীৰত যিখিনি গ্লুক'জ উৎপন্ন হয় সেইখিনি যেতিয়া লগে লগে ব্যৱহাৰ হৈ যোৱাখিনি হৈ যাব আৰু যিখিনি ব্যৱহাৰ নহয় সেইখিনি কি হয় গ্লাইক'জেন হিচাপত আমাৰ শৰীৰত ষ্ট'ৰ হৈ থাকে যিখিনি আমি পিছত দৰকাৰ হ'লে আকৌ সেইখিনি গ্লাইক'জেনক গ্লুক'জে পৰিৱৰ্তন কৰি পেলাই ব্যৱহাৰ কৰিব পাৰোঁ ইয়াৰ বিষয়ে পিছত আলোচনা কৰিম গতিকে আমি এতিয়া উদ্ভিদৰখিনি চাওঁ উদ্ভিদৰ সহায়ত উদ্ভিদৰ শৰীৰত কি হয় যিখিনি কাৰ্বহাইড্ৰেট সৃষ্টি হয় সেইখিনি যিখিনি লগে লগে ব্যৱহাৰ হৈ গ'ল যিখিনি নহয় সেইখিনি শ্বেতসাৰ হিচাপে কি হৈ থাকে সিহঁতৰে শৰীৰত সঞ্চয় হৈ থাকে ষ্ট'ৰ হৈ থাকে জমা হৈ থাকে ঠিক আছে এতিয়া আমি যোনটো সালোক সংশ্লেষণ প্ৰক্ৰিয়াটো আছিলে সেই সালোক সংশ্লেষণ প্ৰক্ৰিয়াটো কেনেকৈ ঘটে তাৰ ষ্টেপকেইটা কি কি সেইখিনিৰ বিষয়ে আমি অকণমান আলোচনা কৰিব লাগিব ঠিক আছে এতিয়া এই বিক্ৰিয়াটো চোৱা তোমালোকে এই বিক্ৰিয়াটো হ'ল সালোক সংশ্লেষণৰ আমি ৰাসায়নিক বিক্ৰিয়া হিচাপত যদি লিখিব বিচাৰোঁ আমি এনেকৈ লিখিব লাগিব ঠিক আছে এইটো মানে সালোক সংশ্লেষণৰ ৰাসায়নিক বিক্ৰিয়াটো হয় এতিয়া বিক্ৰিয়াটোত কি আছে চোৱা 6CO2 মানে কাৰ্বন ডাই অক্সাইডৰ 6টা অণু প্লাছ 12H2O মানে পানীৰ 12টা অণু লগ হ'ব কাৰ উপস্থিতিত পত্ৰশৰীত আৰু সূৰ্যৰ পোহৰৰ উপস্থিতিত লগ হ'ব ঠিক আছে লগ হৈ পেলাই কি উৎপন্ন কৰিব C6H12O6 ঠিক আছে C6H12O6 টো হ'ল গ্লুক'জ বা কাৰ্বহাইড্ৰেট প্লাছ আমি কি পাম 6O2 মানে অক্সিজেনৰ 6টা অণু পাম প্লাছ কি পাম 6H2O মানে পানীৰ 6টা অণু পাম
আমি সকলোৱে জানো যে যেতিয়া হালু সংশ্লেষণ সংঘটিত হয় তেতিয়া অকল উদ্ভিদৰ কাৰণে কাৰ্বহাইড্ৰেট সৃষ্টি হোৱা নহয়, প্ৰাণীখিনিৰ কাৰণেও কি সৃষ্টি হয়, অক্সিজেন গেছটো সৃষ্টি হয় যেটো আমি উশাহত লওঁ। ঠিক আছে, এতিয়া এই বিক্ৰিয়াটো সংঘটিত একেবাৰতে হৈ নাযায়। ঠিক আছে, এই এটা ষ্টেপ হিচাপে সংঘটিত হয়, কেইটামান ষ্টেপ আছে। ঠিক আছে, আমি সেইকেইটা জানিব লাগিব। তো মুখ্যতঃ 3টা ষ্টেপ আছে হালু সংশ্লেষণ সংঘটিত হোৱা, আৰু সেই 3টা ষ্টেপ আমি জানিব লাগিব। ঠিক আছে, একেবাৰতে গোটেইখিনি হৈ নাযায়, এটা এটা ষ্টেপকে হয়। এতিয়া প্ৰথম ষ্টেপ যদি আমি আলোচনা কৰিব যাওঁ হালু সংশ্লেষণ প্ৰক্ৰিয়াটোত, তো প্ৰথম ষ্টেপটো আমাৰ কি হ'ব, প্ৰথম ষ্টেপটো হ'ব যে পত্ৰহৰিতখিনিয়ে কি কৰিব, সূৰ্যৰ পোহৰটো শোষণ কৰিব। ঠিক আছে, মানে আমি কি ক'ব পাৰোঁ যে পত্ৰহৰিতৰ দ্বাৰা সূৰ্যৰ পোহৰ শোষণ। ঠিক আছে, পত্ৰহৰিতৰ দ্বাৰা কি হ'ব, সূৰ্যৰ পোহৰ শোষণ হ'ব। ঠিক আছে, সূৰ্যৰ পোহৰখিনি শোষণ কৰিলে পত্ৰহৰিতে, এতিয়া পত্ৰহৰিত ক'ত থাকেনো, গছবিলাকৰ পাতবোৰত থাকিব। ঠিক আছে, সেউজীয়া ৰংটো পত্ৰহৰিতৰ কাৰণে হয়, ক্ল'ৰফিল বুলি আমি যিটো কওঁ ইংৰাজীত। ঠিক আছে, এতিয়া পত্ৰহৰিতে কি কৰিলে, সূৰ্যৰ পোহৰখিনি শোষণ কৰিলে। ছেকেণ্ড ষ্টেপত কি হ'ব, এই সূৰ্যৰ পোহৰ যিখিনি শোষণ কৰিছিলে এই পোহৰ শক্তিখিনি ৰাসায়নিক শক্তিলে ৰূপান্তৰ হ'ব। ঠিক আছে, মানে আমি কি ক'ব পাৰোঁ, পোহৰ শক্তি ৰাসায়নিক পৰিৱৰ্তন। ঠিক আছে, পোহৰ শক্তিৰ কি হ'ব, ৰাসায়নিক শক্তিলৈ পৰিৱৰ্তন হ'ব। আৰু লগতে কি হ'ব, এই যোনটো পানীৰ অণুটো আছিলে, পানীৰ যোনটো অণু আছিলে সেইটো কিহলে পৃথকীকৰণ হ'ব, পানীৰ অণুটোৰ হাইড্ৰজেন আৰু অক্সিজেনলৈ পৃথকীকৰণ হ'ব। ছেকেণ্ড ষ্টেপটোত কি হ'ব, আমাৰ যিখিনি পোহৰ শক্তি শোষণ হৈছিলে সেই পোহৰ শক্তিখিনিক ৰাসায়নিক শক্তিলৈ পৰিৱৰ্তন হ'ব। আৰু লগতে কি হ'ব, এই যোনটো পানীৰ যোনটো অণু আছিলে সেই পানীৰ অণুটোত কি আছেনো, H2O, মানে হাইড্ৰজেন আছে আৰু অক্সিজেন আছে, লগ হৈ পেলাই পানী হৈছে। এই পানীৰ অণুটো ভাঙি যাব, কিহলে ভাঙিব, কিহলে পৃথকীকৰণ হ'ব, হাইড্ৰজেন আৰু অক্সিজেনলৈ। ঠিক আছে, হাইড্ৰজেন আৰু অক্সিজেনলৈ পানীৰ অণুখিনি ভাঙি যাব। এতিয়া তৃতীয় ষ্টেপটোত কি হ'ব, লাষ্ট ষ্টেপ হয় এইটো, সেইটোত কি হ'ব, কাৰ্বন ডাই অক্সাইডৰ বিজাৰণ হ'ব। ঠিক আছে, কাৰ্বন ডাই অক্সাইডৰ বিজাৰণ আৰু কাৰ্বহাইড্ৰেট উৎপন্ন হ'ব। ঠিক আছে, কাৰ্বন ডাই অক্সাইডৰ বিজাৰণ হ'ব আৰু লগতে কি হ'ব, কাৰ্বহাইড্ৰেট উৎপন্ন হ'ব, মানে এই গ্লুকোজটো কাৰ্বহাইড্ৰেট C6H12O6 এইটো সৃষ্টি হ'ব। তো C6H12O6 কাৰ্বহাইড্ৰেট বা গ্লুকোজ কেনেকৈ সৃষ্টি হ'ব, যেতিয়া কাৰ্বন ডাই অক্সাইডৰ বিজাৰণ হ'ব। এতিয়া জাৰণ আৰু বিজাৰণ কি হয় আমি পঢ়ি আহিছোঁ আগত। বিজাৰণ মানে কি, কোনোবা এটা বস্তুৱে অক্সিজেন হেৰাই দিয়া বা হাইড্ৰজেন লাভ কৰা। ইয়াত কি হৈছে, কাৰ্বন ডাই অক্সাইডে কি কৰিছে, হাইড্ৰজেন লাভ কৰিছে। ইয়াত C আৰু O2 আগৰ পৰা আছিলে, এক্সট্ৰাকে কি আহি গ'ল নো, হাইড্ৰজেন আহিছে। ঠিক আছে, হাইড্ৰজেন আহি পেলাই লগ হৈছে কাৰ্বন ডাই অক্সাইডৰ লগত, সেইকাৰণে কাৰ্বন ডাই অক্সাইডৰ কি হৈছে, বিজাৰণ হৈছে বুলি কৈছে। আৰু কাৰ্বন ডাই অক্সাইডৰ বিজাৰণ হোৱাৰ ফলত কি সৃষ্টি হৈছে, কাৰ্বহাইড্ৰেট উৎপন্ন হৈছে। লগতে আমি কি দেখিম, পানী আৰু অক্সিজেন গেছ সৃষ্টি হোৱা দেখি পাম। তো এই 3টা ষ্টেপত কি হয়, আমাৰ হালু সংশ্লেষণ প্ৰক্ৰিয়াটো ঘটি থাকে। আৰু এই 3টা ষ্টেপ যে একেলেঠাৰিয়ে হ'ব তেনেকুৱা নহয়। ঠিক আছে, এই এটা ষ্টেপ ৱাইজ হিচাপত হয়, বেলেগ বেলেগ সময়ত হ'ব পাৰে। ঠিক আছে, একেলেঠাৰিয়ে হৈ নাযায়। আমি এতিয়া বুজি পালোঁ যে হালু সংশ্লেষণ প্ৰক্ৰিয়াটো কেনেকৈ হয়। ঠিক আছে,
এতিয়া ইয়াৰ পিছৰখিনি আমি আলোচনা কৰোঁ বোলা। আমি ইতিমধ্যে সালোক সংশ্লেষণ প্ৰক্ৰিয়াটোৰ বিষয়ে আলোচনা কৰিলোঁ। এতিয়া আমি অকণমান আৰু কিছুমান কথা আলোচনা কৰি লওঁ। চোৱা, আমি যদি গছৰ পাত এটা, আমি জানো যে গছৰ পাতটোতে আমি কি দেখি পাওঁ, পত্ৰশৰীৰবোৰ থাকে। সেইকাৰণে পাতবোৰ কি হয় ন, সেউজীয়া হয়, ক্ল'ৰফিল থাকে। পত্ৰশৰীৰটোকে আমি ইংৰাজীত ক্ল'ৰফিল বুলি কওঁ। এতিয়া আমি যদি গছৰ পাত এটাৰ প্ৰস্থচ্ছেদ লওঁ, মানে তাক পথালিকে যদি মিহিকে ফালি আনো, ঠিক আছে, কাটি পেলাই তাৰ একডোখৰ যদি আমি কি কৰোঁ, মাইক্ৰস্কোপৰ তলত অনুবীক্ষণ যন্ত্ৰৰ তলত যদি ভালকৈ পৰ্যবেক্ষণ কৰোঁ, তেতিয়া আমি কি দেখি পাম, তাত কিছুমান সৰু সৰু ফুট ফুট দেখি পাম। ঠিক আছে, আৰু সেই ফুট ফুটবিলাকে হ'ল হৰিত কণা। সেইখিনি কি হয়, সেই ফুট ফুটকেইটাই কি হয়, আমাৰ হৰিত কণা হয়, যাক আমি ইংৰাজীত কি বুলি কওঁ, ক্ল'ৰ'প্লাষ্ট বুলি কওঁ। ঠিক আছে, আৰু হৰিত কণাৰ বিষয়ে আমি নৱম শ্ৰেণীত পঢ়ি আহিছোঁ বা অষ্টম শ্ৰেণীতো পঢ়ি আহিছোঁ। প্ৰাণী কোষৰ উদ্ভিদ কোষৰ যেতিয়া আমি কোষ সংজ্ঞাণুবিলাকৰ বিষয়ে পঢ়িছিলোঁ, তাত আমি হৰিত কণাৰ বিষয়ে পঢ়িছিলোঁ যে উদ্ভিদ কোষত কি পোৱা যায়, হৰিত কণা পোৱা যায়। এইটো কোষ সংজ্ঞাণু আমি প্ৰাণী কোষৰ ক্ষেত্ৰত নাপাওঁ। ঠিক আছে, আৰু এই হৰিত কণা নামৰ যোনটো কোষ সংজ্ঞাণু আছে, তাৰে ভিতৰতে কি থাকে, পত্ৰশৰীৰ থাকে। ঠিক আছে, পত্ৰশৰীৰে হ'ল ক্ল'ৰফিল, মানে সেইটো ৰঞ্জক পদাৰ্থ, যাৰ কাৰণে কি হয়, পাতবোৰ সেউজীয়া দেখি পায় আৰু যিহে কি কৰে, সালোক সংশ্লেষণত সহায় কৰে, সূৰ্যৰ পোহৰটো শোষণ কৰিবৰ কাৰণে। তো আমি এইটো কি বুলি কওঁ, ক্ল'ৰফিল বুলি কওঁ। ঠিক আছে, পত্ৰশৰীৰটোকে আমি কি বুলি কওঁ, ক্ল'ৰফিল বুলি কওঁ। ঠিক আছে, এইখিনি হ'ল। ইয়াৰ উপৰিও আমি এইটোও জানিব লাগিব যে উদ্ভিদে কেনেকৈ কাৰ্বন ডাই অক্সাইড শোষণ কৰে। ঠিক আছে, কাৰ্বন ডাই অক্সাইডৰ যোনটো আদান প্ৰদান হয়, সেইটো কেনেকৈ হয়। ঠিক আছে, এতিয়া চোৱা, কাৰ্বন ডাই অক্সাইডৰ আদান প্ৰদানৰ কাৰণেও কি হয়, আমাৰ গছৰ পাতবিলাকত কিছুমান সৰু সৰু ৰন্ধ্ৰ থাকে। গতিকে আমি এতিয়া গম পালোঁ যে উদ্ভিদৰ ক্ষেত্ৰত পত্ৰশৰীৰটোৰ কথা আমি গম পালোঁ। ঠিক আছে, পত্ৰশৰীৰ ক'ত থাকে, কি হয়, আমি সেইখিনি কথা গম পালোঁ। এতিয়া আমি জানিব লাগিব যে কাৰ্বন ডাই অক্সাইডৰ যোনটো আদান প্ৰদান হয়, সেইটো কেনেকৈ হয়, ক'ত সংঘটিত হয়। ঠিক আছে, আমি যদি গছৰ পাতবিলাক, আমি এইটো আগৰ ক্লাছতো পঢ়ি আহিছোঁ, নৱম মানতো পঢ়ি আহিছোঁ, যে গছৰ পাতবিলাকক ভালকৈ যদি পৰ্যবেক্ষণ কৰা যায়, তাত কিছুমান সৰু সৰু বিন্ধা দেখি পোৱা যায়, আৰু সেই বিন্ধাবিলাকক আমি কি বুলি কওঁ, পত্ৰ ৰন্ধ্ৰ বুলি কওঁ। ঠিক আছে, কি বুলি কোৱা হয়, পত্ৰ ৰন্ধ্ৰ বুলি কোৱা হয়। ইংৰাজীত আমি এইটো কি বুলি কওঁ, ষ্টমেটা বুলি কওঁ। ঠিক আছে, কি বুলি কোৱা হয়, ষ্টমেটা বুলি কোৱা হয়। আৰু এই পত্ৰ ৰন্ধ্ৰবিলাকৰ পৰাই কি হয়, কাৰ্বন ডাই অক্সাইডটো উদ্ভিদে শোষণ কৰে এই পত্ৰ ৰন্ধ্ৰৰ মাজেদিয়ে। ঠিক আছে, এতিয়া আমি এইটো কথাও জানিব লাগিব যে অকল গছৰ পাতৰ পত্ৰ ৰন্ধ্ৰৰ পৰাই অকল কাৰ্বন ডাই অক্সাইডৰ আদান প্ৰদান নহয়। ঠিক আছে, গছৰ অন্য কিছুমান অংশ আছে, যেনেকৈ কাণ্ড হওক, শিপাৰ উপৰিভাগ, এইবিলাকৰতো কিছুমান সৰু সৰু বিন্ধা আছে, য'ৰ পৰা কি হয়, গছে কি কৰে, পানী এৰি দিয়ে। এই পত্ৰ ৰন্ধ্ৰবিলাকৰ পৰাও পানী এৰি দিব পাৰে গছে। ঠিক আছে, আৰু এই পত্ৰ ৰন্ধ্ৰবিলাকৰ পৰা আৰু উদ্ভিদৰ অন্য অংশবিলাকৰ পৰা যিহেতু পানী ওলাই যায়, সেইকাৰণে এই পত্ৰ ৰন্ধ্ৰবোৰ অনবৰতে মুকলি অৱস্থাত থাকিব নোৱাৰে, মানে খোলাকে থাকিব নোৱাৰে। সিহঁতি কিছু সময়ত খুলিব আৰু কিছু সময়ত সিহঁতি বন্ধ হৈ যাব লাগিব, নহ'লে কি হ'ব, গছজোপাই অনৰহ নিজৰ শৰীৰৰ পৰা কি কৰিব, পানী এৰি দিব। ঠিক আছে, আৰু পানী সদায় গছজোপাই এৰি দিব নোৱাৰে, কাৰণ পানীটো আমি জানো যে উদ্ভিদজোপাক সালোক সংশ্লেষণৰ কাৰণে পানী লাগিব। সেইকাৰণে পানী শৰীৰত কি কৰি ৰাখিব লাগিব, সঞ্চয় কৰি ৰাখিব লাগিব। গতিকে এই পত্ৰ ৰন্ধ্ৰবিলাকক খোল খোৱা আৰু বন্ধ কৰাত ৰক্ষী কোষ নামৰ এটা কোষে কি কৰে, সহায় কৰে। ঠিক আছে, তো তাৰ এটা ধুনীয়া ছবি কিতাপত তোমালোকৰ দিয়াই আছে এনেকুৱা ধৰণৰ। ঠিক আছে, এইকেইটা হ'ল আমাৰ ৰক্ষী কোষ। এইকেইটাই হ'ল ৰক্ষী কোষ, আৰু এইটো হ'ল কি, এইটো হ'ল আমাৰ পত্ৰ ৰন্ধ্ৰ। ঠিক আছে, আৰু এইটো হ'ল চাইডৰটো ৰক্ষী কোষ। যেতিয়া এই ৰক্ষী কোষবিলাকৰ ভিতৰত পানী সোমাই থাকে,
সোমাই থকা সময়ত কি হয় ই ফুলি যায় বহলি যায় ঠিক আছে স্ফীত অৱস্থাত আহে যাৰ কাৰণে কি হয় এই মাজৰ বিন্ধাটো মেল খাই যায় কিন্তু যেতিয়া ইয়াৰ পৰা পানীটো ওলাই যোৱাৰ লগে লগে কি হ'ব এইটো সংকুচিত হৈ যাব আৰু সংকুচিত হৈ গ'লে কি হ'ব এই ফুটাটো কি হৈ যাব বন্ধ হৈ যাব এনেকৈ ৰক্ষীকোষটো কি হৈ যাব এই যোনটো পটৰৰন্ধ্ৰ এইটো বন্ধ অৱস্থাত আহি যাব ঠিক আছে তো এনেকৈ থাকিলে এইটো বন্ধ অৱস্থাত আছে আৰু এনেকৈ থাকিলে কি হয় ই মুকলি অৱস্থাত আছে যেতিয়া এই মুকলি অৱস্থাত থাকিব তেতিয়া কি হ'ব ইয়াৰ পৰা কাৰ্বন ডাই অক্সাইড ভিতৰলৈ যাব পাৰিব ঠিক আছে যেতিয়া বন্ধ থাকিব তেতিয়া নোৱাৰে তো এনেকৈ আমি দেখি পালোঁ যে কেনেকৈ পত্ৰহৰিতটো ক'ত থাকে আৰু কাৰ্বন ডাই অক্সাইড আদান প্ৰদানৰ কাৰণে যিটো ব্যৱস্থা সেইটোও ক'ত পোৱা যায় সেইটো আমি গম পালোঁ ঠিক আছে তো এতিয়া এইখিনিতে আমি যিখিনি আমাৰ স্বকোষীয় পৰিপুষ্টি আছে সেইখিনিৰ বিষয়ে আমি আলোচনাটো শেষ কৰিছোঁ ঠিক আছে এতিয়া তোমালোকে পেজ নম্বৰ 96ত যোনটো এই ছবিটো আছে চিত্ৰ 6.1 পাতৰ প্ৰস্থছেদ এই ছবিটো তোমালোকে প্ৰেক্টিছ কৰিবা ঠিক আছে এই ছবিটো ইম্পৰ্টেণ্ট হয় এবাৰ দুবাৰ পৰীক্ষাত আঁকিবলৈ আহিছে মেট্ৰিক পৰীক্ষাত তোমালোকে সেইটো প্ৰেক্টিছ কৰিবা লগতে এই যোনটো পত্ৰৰন্ধ্ৰৰ ৰক্ষীকোষ এইটো তোমালোকে আগৰ ক্লাছতো আঁকিছা গতিকে এইটোও প্ৰেক্টিছ কৰিবা এই দুটা ইম্পৰ্টেণ্ট হয় ঠিক আছে তো আমি এতিয়া নেক্সট ক্লাছত আমি প্ৰাণীৰ পৰিপুষ্টিৰ বিষয়ে আমি পঢ়িম আজি ইয়াতে সামৰিছোঁ